এইগৰাকী ধৰিত্ৰী আৰু এইখন হৈছে এখন লাইট পিংক কালাৰৰ কটন বেডশ্বীট আৰু ইয়াত ষ্টেনচিল ৱৰ্ক কৰা হৈছে ডিপ পিংক কালাৰ খুব ধুনীয়া হৈছে কালাৰ মেচিং বহুত ধুনীয়া আৰু ষ্টেনচিল ৱৰ্ক খুব ধুনীয়া হয় শেডিঙো খুব ধুনীয়া হয় আপোনালোকে ওচৰৰ পৰা চাওকচোন এইখন হেমা বাইদেৱে কৰিছে এইখন ৰেড হোৱাইটত কৰিছে ৰেডেৰে এইখনো খুব ধুনীয়া শেডিং হৈছে আৰু বাকী কেইগৰাকীয়েও বেডশ্বীট কৰিছে কিন্তু মই দেখুওৱা হোৱা নাই পিছত পাৰিলে বাৰু দেখুৱাম আৰু এইখন হৈছে পিলো কভাৰ কেইখনো খুব ধুনীয়া বনাইছে খুব ভাল লাগিছে সেয়ে মই আপোনালোকক এবাৰ দেখুৱাই দিলোঁ যেতিয়া তেওঁলোকে ট্ৰেইনিং লোৱাৰ পিছত ধুনীয়া ধুনীয়া কাম কৰিব পাৰে তেওঁলোকৰতো ভালেই লাগে তেতিয়া মোৰো আৰু বেছি ভাল লাগে আৰু সেয়ে মই আপোনালোকক দেখুৱাই দিওঁ যে ট্ৰেইনিং লোৱাৰ পিছতেই ইমান ধুনীয়া ধুনীয়া তেওঁলোকে কাম কৰিব পাৰে সেই দেখুৱাইছোঁ আৰু এয়া চাওক সম্পূৰ্ণ বেডশ্বীটখন ধন্যবাদ